নমস্কাৰ অতিথিবৃন্দ। আজি মই এই বৰষুণৰ বতৰৰ বাবে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে অকণমান খোজ কঢ়া ব্যায়াম আপোনালোকলৈ আগবঢ়াব খুজিছোঁ। যিটো কয় আমাৰ ধৰি লওক গেৰুৱা দাঙি আগা পিছাকৈ খোজ কঢ়া, তাৰপিছত আমাৰ ভৰি আঙুলিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি এবাৰ সন্মুখলৈ এবাৰ পাছলৈ খোজ কঢ়া, তাৰপিছত শেষত যিটো আমাৰ তাদাসন বুলি যাক কোৱা হয়, অৰ্থাৎ আমাৰ গেৰুহা আৰু ভৰি আঙুলি আৰু হাত ওপৰলৈ ইণ্টাৰলক কৰি যিটো খোজ কঢ়া এইটো তাদাসন কয়। এই আসনকেইটাও যদি বা ব্যায়ামকেইটাও যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ পুৱাবেলা আমাৰ যি গাৰ জঠৰতা বা আমাৰ মাংস পেশীবিলাক টানি ধৰে সেইবিলাকৰ পৰাও আমি উপশম পাম। তাৰপিছত আমাৰ তৃতীয়তে আমাৰ ভৰি আঙুলিবিলাক কোচমোচ খাই যায়, বিচনাতে উঠিবও মন নাযায়। গতিকে এই সকলোখিনিৰ পৰা আমি উপশম পাব পাৰিম। গতিকে তেনেহ'লে মই আৰম্ভ কৰোঁ। বৰ্তমান মই যিটোত আছোঁ সেইটোকৈ আমাৰ স্বাভাৱিকত মই আছোঁ। এইখিনি সময়ত মই শ্বাস প্ৰশ্বাস মই স্বাভাৱিক ধৰণে ৰাখিছোঁ। ইয়াত কোনো উশাহ লোৱা উশাহ এৰা কথাটো নাহে। এতিয়া মই এয়া খোজকাঢ়িছোঁ, এয়া মই আগলৈ খোজকাঢ়িছোঁ। এই কোবত মই পাছলৈ খোজকাঢ়িম। কিন্তু পাছলৈ খোজোতে খালি এটা কথা ধ্যান দিব লাগিব যে আমাৰ পাছফালে কিবা বিপদসংকুল বস্তু আছে নেকি, তেতিয়া আপোনাৰ কথাটো নিশ্চিত থাকিব পাৰিব। এইখিনি এতিয়া মই এনেকৈ খোজকাঢ়িলোঁ। এতিয়া এনেকৈ আমি যিটো খোজকাঢ়োঁ এইটো হ'ল স্বাভাৱিক খোজকঢ়া। এই কোবত মই আপোনালোকৰ আগত এই যিটো গৰুহা ডঙা বুলি কোৱা হয়, এই গৰুহা দাঙি পেলাই মই এইটো এনেকৈ খোজকাঢ়িম। এতিয়া মই ধৰি লওক এনেকৈ গৈছোঁ এইটো, তাৰপিছত এই কোবত মই সন্মুখৰ ফালেদি খোজকাঢ়ি আছোঁ। তেনেকৈ এইটো গৰুহা দাঙি খোজকাঢ়িছোঁ সেয়া। তাৰপিছত এই কোবত মই আঙুলিৰ মূৰত এইটো ভেজা দি খোজকাঢ়িম। এয়া সন্মুখৰ ফালেদি গৈ আছোঁ। আকৌ মই পাছফালেদি অহা যোৱা কৰিছোঁ। খৰকৈ নাযাব, মানে নিজৰ সক্ষমতাৰ ওপৰত খোজকাঢ়িব এনেকৈ। এতিয়া এতিয়া আঙুলিকেইটাই আমাৰ অলপ হ'লেও আৰাম পালে, যিখিনি আমাৰ আঙুলিৰ মূৰবোৰ কুচি যায় বা চাপ খাই যায় বয়সৰ লগে লগে। গতিকে এই দুইটা ব্যায়ামো মোটামুটি ভালেই লাগে, গেৰুৱা বিষৰ পৰা আপোনালোকে উপশম কৰিব। এই কোবত মই তাদাসন বুলি যিটো কোৱা হয়, এনেকৈ ধৰি লওক এয়া গৰুহা দাঙিলোঁ, তাৰপিছত গোটেই আমি শৰীৰটো হাত দুটা ইণ্টাৰলক কৰি আমি গোটেই শৰীৰটো দাঙি দিম। এতিয়া এইটো কৰিলে কি হ'ব, আমাৰ ইলাষ্টিক তেলৰ নিচিনাকৈ বা প্লাষ্টিক তেলৰ নিচিনাকৈ গোটেই শৰীৰটো টান খাই গ'লে আমাৰ মাংস পেশীবোৰো পিপিয়নি এটা উঠিব আৰু মাংস পেশীবোৰ আমাৰ যিটো গোট মৰা, সেই গোট মৰা এইবিলাক য'তে ত'তে যিবোৰ গোট মাৰে সেইবিলাক আমাৰ মাংস পেশীবিলাক সুস্থ হৈ উঠিব, শক্তিশালী হৈ উঠিব। তাৰপিছত আমাৰ যিটো গাঁঠি, এই হাতৰ গাঁঠি বা ভৰিৰ গাঁঠি, আমাৰ ক'বলৈ গ'লে আমাৰ শৰীৰটো গাঁঠিযুক্ত মানৱ দেহা বুলি ক'ব লাগিব। গতিকে এই আমাৰ যোৰাবিলাকতে আমাৰ বিষ পানীবিলাক যিটো আপোনাৰ টক্সিন বুলি কোৱা হয়, গতিকে এই আমাৰ গাঁঠিবিলাকত যদি সবল হৈ থাকে, অৰ্থাৎ মেডিকেলি ভাষাত আমাৰ এই গাঁঠিবিলাকতে জেল বুলি বা যিবিলাক এটা বস্তুৰে আবৃত হৈ থাকে, আৰু যদি আমি একে ঠাইতে বা বহুত সময় যদি হাত এনেকৈ থাকোঁ তেতিয়া এনেকৈ মাৰোঁতে আমাৰ গাঁঠিবিলাকত বিষ হয়। গতিকে এই যোৰাবোৰ হাত যদি আমি খোজকঢ়া বা ব্যায়ামে যদি আমি সঞ্চালন কৰি থাকোঁ তেতিয়াহ'লে আমাৰ হাতৰ যোৰাৰ বিষ পানীবোৰৰ পৰা আমি কিছু হ'লেও উপশম পাব পাৰিম। আৰু তাদাসন বোলা যিটোৱে মই কৰিবলৈ ওলাইছোঁ সেইটো কৰিলে যে অতিকৈ আৰাম হয়। গতিকে এইটো বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীয়ে যদি তাদাসনটো অভ্যাস কৰে তেতিয়াহ'লে শৰীৰৰ এটা সুন্দৰ গঠন ভংগীমা হোৱাত সহায় কৰে। এতিয়া মই তাদাসন কৰিবলৈ ওলাইছোঁ। এইদৰে মই আঙুলিৰ মূৰত হাত দুটা এনেকৈ দি পেলাই ওপৰলৈ নি পেলাই হাতৰ আঙুলিকেইটা দুই হাতৰ ইণ্টাৰলক কৰি পেলাই মই এনেকৈ দাঙি দিলোঁ, যিটো তাদাসন বুলি কোৱা হয়। এতিয়া টানি দিলে কি হয়, আমাৰ কঁকাল, মূৰ
মোৰ হঠাৎ মস্তিষ্ক হাতৰ আঙুলিবিলাকৰ গোটেই শৰীৰটোৰ কাৰণে এটা বিশেষ ব্যায়াম হৈ পৰিলে। গতিকে মই এইফালেদি এনেকৈ গৈছোঁ বা এইফালেদি মই এতিয়া আগফালেদি খোজকাঢ়িম এনেকৈ। খালি মনটো স্থিতি থাকিব লাগিব। এইটো ক্ষেত্ৰত আমাৰ ভৰি হাতৰ কঁপনি উঠে বা আমাৰ কেতিয়াবা আমি ভৰি হাত উঠোঁতে কঁপনি ধৰি পেলাই আমি সৰি কৰিব খোজোঁ। তেতিয়া এইবিলাকত অভ্যাস কৰিলে কি হ'ব, আমাৰ বেলেঞ্চিং বুলি যিটো কোৱা হয়। গতিকে আমাৰ এইবিলাক অভ্যাস কৰিলে আমাৰ দেহাটো যিটো আমাৰ মানে খোজ কঢ়াটো অসুবিধা হয়, এইবিলাক যদি আমি ঘৰতে থাকি পেলাই অভ্যাস কৰোঁ তেতিয়াহ'লে আমি নিশ্চিত আমি বহুত ৰোগ ব্যাধিৰ পৰা উপশম পাব পাৰিম। বিশেষকৈ আমাৰ পুৱা সময়ত গাৰ বিষ বেদনা, গাটো যিটো এলাহ লাগে, উঠিবলৈ মন নোযোৱা, সেইবিলাকৰ পৰা আমি ৰেহাই পাম আৰু আমি মাংসপেশীবিলাক শক্তি হৈ পেলাই দিনটো আমি কৰ্মশক্তি পাম। গতিকে এইবিলাকত আপোনালোকে অভ্যাস কৰিব, বহুতেই ভাল। এইটো আপোনালোকে তাদাসনটো কৰোঁতে উশাহ নিশাহৰ কথাটো লৈ নাভাবিব, এইটো স্বাভাৱিক ধৰণেই কৰিব, যিহেতু আমি বিশেষকৈ বয়সীয়াসকলৰ লোকৰ বাবে কৈছোঁ। তাৰ শেষত আকৌ আমি যিটো হাত তালি মৰা আসন, সেইটো এইদৰেও কৰিলেও আমাৰ যিটো নাম প্ৰসংগ আদিত হওঁতে বা শোভাযাত্ৰাটো হাত তালি মাৰে, সেইবিলাক কৰিলেও বহুত ভাল লাগে। তেতিয়াও মনটো বহুত এটা আপোনাৰ মানসিক ধৰণে ভাল লাগিব। তেতিয়া মই হাত তালিটো যদি মাৰোঁ, আৰু হাত তালিটো মাৰোঁতেও এনেকৈ গেৰু হাতো দাঙিও আমি এনেকৈ হাত তালি মাৰিব পাৰোঁ। যদি মনটো আমেজ লাগিব আছে। আকৌ একেটা হাতত আমি এনেকৈ লওঁ, 1 2 3 4 5 6 7 8 8 7 6 5 4 3 2 1। এনেকৈ আমি খোজকাঢ়িলে নিজকে মনটো আনন্দিত লাগিব। আৰু এনেকৈ যদি গান বজনা লাগি থাকে বা হৰিনামত যদি আমি পুৱা ভাগতে লগাই থাকোঁ, আমাৰ গোটেই পৰিৱেশটোৱেই প্ৰশান্তি অনুভৱ কৰিব। আৰু এনেকৈ আমি নিজক বয়সীয়াসকলে কৰি ৰাখিব লাগিব। আপোনালোকে বা কি কথা মতে নাজানো মই। এনেকৈ এবাৰ 1 2 3 4 5 6 7 8 8 8 6 5 4 3 2 1 1 2 3 4 5 6 7 8 8 8 6 5 4 3 2 1। এনেকৈ আমি পুৱাবেলাটো মই এনেকৈ ক'তো যদি মই যাব নোৱাৰোঁ, মই ঘৰতে এই অভ্যাসবিলাক কৰি নিজকে ভাল লগাই ৰাখোঁ। আপোনালোকে কেনেকুৱা লাগিলে মই নাজানো, তথাপিতো মই আপোনালোককো কওঁ, আমি বয়সীয়া লোকসকলে এনেকৈয়ে আপোনাৰ ভাল লগা কিবা কিবি কৰি পেলাই জীৱন অতিবাহিত কৰিলে নিজৰ মনটো বিভিন্ন ৰোগৰ পৰা আমি হাত সাৰিব পাৰিম। মানসিকটো আমাৰ ভাল লাগিব, আধ্যাত্মিক ভাল লাগিব। আৰু হাত তালি মেলে আৰু এটা কথা কি, আমাৰ অংকুপাঞ্চাৰৰ এইবিলাক যিটো মেডিকেলি ভাষা গাঁঠিবিলাকত প্ৰেচাৰটো কৰিলে আমাৰ ৰক্ত সঞ্চালনটো বৃদ্ধি হয়, আৰু তেতিয়া আমাৰ অক্সিজেনৰ মাত্ৰাটো লেভেলটো বাঢ়ি যায়, ৰক্ত অক্সিজেনযুক্ত। গতিকে এইদৰে আমি হেৰি কৰোঁ। তেনেহ'লে মই আজিলৈ আহোঁ। ধন্যবাদ। বাই বাই।